এজাক বৰষুণ হলে অকনমান বানপানী হলে আমাৰ কিমান হুলস্থুল কিমান কি নহয় জানো ইয়াতে চাওকচোন সাগৰ সদৃশ পৰিৱেশ আৰু এজাক বৰষুণৰ ফলতে এই পানী মোটামুটি 2 ঘণ্টা বা 3 ঘণ্টা এটা বৰষুণ হৈছিল তাৰ ফলত এয়া পানী আপোনালোকে দেখিব পাৰে আৰু এতিয়া বহুত পানী কমিলে মই যেহেতু থিয় হ'ব পৰা এটা স্থান লাগিছিল মোক ভিডিঅ'টি বনাবলৈ সেই কাৰণে মই দেৰিকৈ আহিলোঁ আপোনালোকে চাব পাৰে গাড়ীবিলাকে কিমান অসুবিধাত ভুগিছে গাড়ীবিলাক পাৰ্কিং কৰি চাওক মোৰ পিছপিনে চাওক কিমান পানী হৈছে আপোনালোকে ভাবি চাওক গতিকে ইয়াৰে মানুহবিলাকে কি কৰে জানেনে এতিয়া যেতিয়া মানে পানীখিনি শেষ হ'ব এওঁলোকে ভিডিঅ' নবনায় বা কাকো ব্লেম নকৰে বা চৰকাৰক দুখ নিদিয়ে কি কৰিব জানেনে বিভাগীয় যিবিলাক কৰ্তৃপক্ষ আছে তেওঁলোকক কমপ্লেইন কৰিব বোলে আমাৰ গলিটো আহি আমাৰ পদূলিটো আহি চাফা কৰক এইবিলাক আপোনালোকে চাওক মানুহে এনেদৰে কিন্তু জীৱন প্ৰণালী চলাই আছে আৰু যাৰ যাৰ গাড়ীবিলাক বেয়া হৈছে এনেদৰে এনেকৈ চাইডত ৰখাই থৈ গৈছে চাওকচোন এইবিলাক পিছত আহি লৈ যাব আৰু এতিয়া এই সময়ত মানে ট্ৰেক্টৰবিলাকৰ খুব ধুনীয়া কাম চলে ট্ৰেক্টৰবিলাক মানে বন্ধ হোৱা গাড়ীবিলাক টানি লৈ যায় আৰু উপায় নাই এতিয়া যিহেতু নিজৰ কাম কৰিবই লাগিব বিশেষকৈ ল'ৰা মানুহবিলাকক দেখা পোৱা যায় কাৰণ তেওঁলোকে নিজৰ জীৱিকা নিৰ্বাহ কৰিবলৈ কামবিলাক কৰিবই লগা হয় আৰু ঘৰখন চলাবলৈ হ'লে বৰষুণ ৰ'দ সকলোকে নেওচি যাবই লাগিব নহয় জানো যেহেতু বহুত পানী হৈছিলে প্ৰায় 1 কঁকালৰ ওপৰত পানী হৈছিলে মই সেইখিনি পানী কেতিয়া কমিব ৰখি আছিলোঁ আৰু ভিডিঅ' কৰিম বুলি ইয়াতে মানে বহুত সময় ৱেইট কৰিছিলোঁ কিন্তু ফাইনেলি পানীটো কমি গ'ল ভাল লাগিছে বাৰু এনেদৰে যেহেতু বহুতো লোকৰ ইমাৰ্জেঞ্চি থাকে বহুতো মানুহৰ কিছুমান দায়িত্বশীল কাম থাকে সেই কামবিলাক যাতে বন্ধ হৈ নাযায় তাৰ বাবে আমিও আশা নকৰোঁ যে এনেকুৱা পানী হওক হয়নে নহয় বাৰু আৰু আমাৰ অফিচৰ আজি বহুতো ল'ৰা ছোৱালী মানে বহিব নোৱাৰিলে গাড়ীত যিহেতু পানী বহুতো বেছি হৈছিলে আৰু পানীৰ এই অৱস্থা দেখি আপোনালোকে কি লিখিব এবাৰ জনাবচোন আপোনালোকৰ অঞ্চলতো এনেকুৱা হ'লে আপোনালোকে নাও কিনিলে হয় নে কি ব্যৱস্থা কৰিলে হয় এবাৰ লিখিবলৈ নাপাহৰিব আৰু এনেকুৱা পানী হ'লে কিছুমানে যিহেতু মজা পায় বা খেলে বা ফূৰ্তি কৰে তেওঁলোকৰ কথাটো বাৰু বেলেগ কিন্তু সকলোৰে জীৱনটোতো একে নহয় জানো চাওকচোন পানীৰ ঢৌ একদম নদী সদৃশ হৈ গৈছে এইটো এটি ৰাস্তা হয় এইটো এটি মেইন ৰোড হয় যিদৰে মানে নাম্বাৰ থকা হাইৱেবিলাক থাকে নহয় সেই হাইৱে হয় কিন্তু এতিয়া গাড়ীৰ চলাচলটো খুব কম যিহেতু পানীৰ প্ৰকোপটো বহুত বেছি হৈছিলে লাহে এতিয়া কমি গৈছে আৰু বৰ বিশেষ নবনাও কিন্তু আপোনালোকে এটা কথা জনাব যে আপোনালোকে এনেকুৱা বানপানী হোৱাৰ পিছত মানে পিছৰ পদক্ষেপটো কি ল'লে ভাল হয় বুলি ভাবে কাৰণ ইয়াতে মোৰ হিচাপত ঠিকেই কৰে সকলো মানুহে মিউনিচিপালিটিৰ মানুহবিলাকক ভিডিঅ' বনাই বা ফোন কৰি এনেদৰে কমপ্লেইন কৰিব যে আমাৰ অঞ্চললৈ আহক আমাৰ অঞ্চলটো চাফা কৰি থৈ যাওক আৰু আমি পানীৰ প্ৰকোপত খুব লেতেৰা বস্তুবিলাক উটি অহা দেখিছোঁ আৰু মই সেইদিনা যে এটি ভিডিঅ' বনাইছিলোঁ কুকুৰৰ ওপৰত আৰু সেই ভিডিঅ'টোৰ কথাখিনি আজি ইয়াতে মানে ফলপ্ৰসূ হৈছে আৰু সেই বস্তুবিলাকে ইয়াতে উটি আহে আৰু খুব ধুনীয়া বস্তু উটি আহে বানপানীত আপোনালোকে নিশ্চয় জানেই মই নকলেও হ'ব গতিকে অকণমান চাফ চিকুণতাও আপোনালোকে অৱলম্বন কৰক আৰু এনেকুৱা পানী খচাৰ পিছত অন্ততঃ গাটো ধুবলৈ চেষ্টা কৰক কিয়নো বহুতো বেমাৰৰ বীজাণু এই পানীৰ দ্বাৰাই বিয়পে নহয় জানো আমি অকণমান সাৱধান হ'লে সচেতন হ'লে সজাগ হ'লে আমি বেমাৰ আজাৰৰ পৰাও অকণমান বাচি থাকিব পাৰিম গতিকে ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ